এয়া খোপাত তগৰ ফুল গুজি লৈ আজি ওলালো হিজুগুৰিৰ ৰেলৱে কলনীলৈ বুলি। তাত আজি আছে ৰঙালী বিহু সন্মিলন আৰু তাত মই আধুনিক নৃত্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিম। লগতে একেখন মঞ্চতে ৰাতি আকৌ আছে আমাৰ আসাম ৰকছৰ গ্ৰুপ ডান্স পাৰফৰ্মেন্স। আমি আহি পাই গলোহি, কিন্তু এতিয়ালৈকে একোৱেই হোৱা নাই। আমি চাগে অলপ বেছিয়ে সোনকালে পালোহি। অলপ সময় ৰোৱাৰ পাছত এয়া আৰম্ভ হৈ গ'ল আধুনিক নৃত্য প্ৰতিযোগিতা। এয়া মই দেই। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিয়েই পালোহি বা এগৰাকীৰ ঘৰ আৰু ইয়াতে আমি অকণমান ডান্স গ্ৰুপৰ প্ৰেক্টিচ কৰিম। প্ৰেক্টিচ সামৰি আমি সকলো আহি পালো আমাৰ অনুষ্ঠানৰ ঠাইত। আমাৰ অনুষ্ঠানলৈ কিছু সময় ৰ'ব লগা হোৱাত বিভিন্ন অনুষ্ঠান উপভোগ কৰিলোঁ। আৰু এয়া আমাৰ অনুষ্ঠান আসাম ৰকছ ডান্স গ্ৰুপ। এতিয়া নিশা 2 বাজিছে। ৰাস্তাত কোনোৱেই নাই। পাপা আৰু মই ঘৰলৈ গৈ আছোঁ।